প্ৰিয়সকল, ঈশ্বৰ আমাৰ জীৱনত কাৰ্য কৰে, তেওঁ আচৰিত কৰ্ম কৰে, আমাৰ জীৱনত আশীৰ্বাদ দিয়ে। কিন্তু বহুতে প্ৰশ্ন সোধে যে সেই মহিলাজনী, সেই পুৰুষজন, সেই ভাইটি ককাই তেওঁতো বিশ্বাসেই নকৰে, তাইতো বিশ্বাসেই নকৰে, ঈশ্বৰে তেওঁলোকৰ জীৱনত কেনেকৈ কাৰ্য কৰিলে। আৰু বহুতে প্ৰশ্ন কৰে যি দাগ, ঈশ্বৰৰ দাগ তেওঁৰ কাৰণে প্ৰাৰ্থনা কৰিলে, সেই মানুহজনটো মিছা শিক্ষা দি থাকে, সেই মানুহজনটো তেওঁ বিভিন্ন পাপ কাৰ্যত লিপ্ত হৈ আছে, ঈশ্বৰে কেনেকুৱা তেওঁৰ প্ৰাৰ্থনা শুনি সেই লোকবিলাকক সুস্থ কৰিলে। তেনেকুৱা বহুত ধৰণৰ প্ৰশ্ন আছে। তো সেই প্ৰশ্নবোৰ বুজিবৰ কাৰণে ঈশ্বৰে কেনেকুৱা আমাৰ জীৱনত কাৰ্য কৰে, কেনেকৈ আশীৰ্বাদ দিয়ে, আহক আমি এই ভিডিঅ'ৰ দ্বাৰা শিকিম। মই ব্ৰুন, অসমীয়া খ্ৰীষ্টান সমাজ চেনেলত আপোনালোক সকলোকে স্বাগতম কৰিছোঁ। প্ৰেইজ দ্য লৰ্ড। প্ৰিয়সকল, ঈশ্বৰ আমাৰ জীৱনত বহুত প্ৰকাৰে কাৰ্য কৰে আৰু আজি মই আপোনালোকৰ আগত কিছুমান পইণ্টছ ক'বলৈ গৈ আছোঁ, যাৰ দ্বাৰা আমি গম পাম কেনেকৈ ঈশ্বৰে আমাৰ জীৱনত আচৰিত কাৰ্য কৰে, আমাৰ জীৱনত আশীৰ্বাদ আনে। তো প্ৰিয়সকল, প্ৰথম যি পইণ্ট সেইটো হৈছে ঈশ্বৰে আমাৰ বিশ্বাসৰ দ্বাৰা আমাক সুস্থ কৰে, আমাৰ প্ৰাৰ্থনা শুনে, আমাৰ জীৱনত আশীৰ্বাদ আনে। সেইটো আমাৰ বিশ্বাসৰ দ্বাৰা। আমি যদি বাইবেল পঢ়োঁ মথি তাৰ 9 অধ্যায়, আমি বিভিন্ন ইনষ্টেঞ্চেছ চাব পাৰোঁ, বিভিন্ন উদাহৰণ তাত আছে য'ত নেকি তেওঁবিলাকৰ বিশ্বাসৰ দ্বাৰাই ঈশ্বৰে তেওঁবিলাকক আশীৰ্বাদ কৰিছিলে, সুস্থ কৰিছিলে আৰু ঈশ্বৰে তেওঁবিলাকক আচৰিত কাৰ্য দেখাইছিলে। মই জাষ্ট এটা উদাহৰণ আপোনালোকৰ আগত পঢ়ি দিব বিচাৰিছোঁ। সেইটো হৈছে 12 বছৰ ধৰি তেজ যোৱা এগৰাকী মহিলাৰ বিষয়ে। তো প্ৰিয়সকল, আমি যদি মথি 9 অধ্যায় তাৰ 21 আৰু 22 পদ পঢ়োঁ, ইয়াত এনেদৰে লিখা আছে, কিয়নো তেওঁ মনতে কৈছিল, মই যদি অকল তেওঁৰ কাপোৰকে চুবলৈ পাওঁ তেন্তে ৰক্ষা পাম। তেতিয়া যীশুৱে মুখ ঘূৰাই তেওঁক দেখি ক'লে, আইটি, নিৰ্ভয় হোৱা, তোমাৰ বিশ্বাসেই তোমাক ৰক্ষা কৰিলে। প্ৰিয়সকল, যেতিয়া যীশুখ্ৰীষ্টই পৰিচৰ্যা কৰি গৈ আছিলে, লোকবিলাক বহুত আছিলে আৰু ইমান লোকবিলাকে হেঁচা টেনা কৰি যীশুখ্ৰীষ্টৰ লগে লগে গৈ আছিলে। কিন্তু সেই সময়ত সেই মহিলাগৰাকী, তেজ যোৱা যি মহিলা আছিলে, 12 বছৰ ধৰি মনতে বিশ্বাস কৰিছিলে, যদি মই অকল সেই মানুহজনৰ, যীশুখ্ৰীষ্টৰ কাপোৰ অকলকে চুই লওঁ মই সুস্থ হৈ যাম। তাই মনতে বিশ্বাস কৰিছিলে আৰু সেই বিশ্বাসৰ দ্বাৰাই তাইৰ সুস্থ হ'ল। তাৰমানে আমি যেতিয়া বিশ্বাস কৰোঁ, ঈশ্বৰে আমাৰ জীৱনত আচৰিত কৰ্ম কৰে, তেওঁ আমাৰ জীৱনত আশীৰ্বাদ আনে। কিন্তু কেতিয়াবা প্ৰিয়সকল বহুতে কয়, সেই মানুহজনৰতো বিশ্বাসেই নাছিলে, সেই মানুহজনটো ঈশ্বৰত বিশ্বাসেই নকৰে আৰু সেই মহিলাজনীতো ঈশ্বৰত বিশ্বাসেই নকৰে, কিন্তু কেনেকৈ তেওঁলোকৰ জীৱনত ঈশ্বৰে আশীৰ্বাদ কৰিলে আৰু এই আচৰিত কৰ্ম কৰিলে। তো প্ৰিয়সকল, আমি চাম কেতিয়াবা হয়তো তেওঁবিলাকৰ পৰিয়ালবৰ্গ হওক, পিতৃ মাতৃ হওক, ভাইটি ভণ্টি হওক বা তেওঁবিলাকৰ লগৰ কোনোবা আছিলে, তেওঁবিলাকৰ বিশ্বাসৰ দ্বাৰাও ঈশ্বৰে সুস্থ কৰে। তো আমি যদি তেনেকুৱা উদাহৰণ চাব বিচাৰোঁ বাইবেলত, আমি চাম মথি 8 অধ্যায় 5 পৰা 13 পদ যদি আমি পঢ়োঁ, তাত এটা চেঞ্চুৰিয়ান, এশৰ সেনাপতিৰ বিষয়ে লিখা আছে আৰু সেই সেনাপতিৰ এজন দাস আছিলে আৰু সেই দাসৰ জঠৰ ৰোগ আছিলে, পাৰালাইজ আছিলে আৰু সেইকাৰণে তেওঁ বেডৰ পৰা উঠি যাব পৰা নাছিলে। সেই সময়ত সেই যোনটো সেনাপতি আছিলে, সেনাপতিজনে গৈ কিনে যীশুখ্ৰীষ্টক দেখা দিলে আৰু কৈছে যে মোৰ এজন দাস বন্দী ৰোগত গ্ৰস্ত হৈ আছে, জঠৰ ৰোগত ভুগি আছে। তেতিয়া যীশুখ্ৰীষ্টই সুধিছে, মই যাব লাগিব নেকি? তেতিয়া জাষ্ট সেই সেনাপতিজনে যীশুখ্ৰীষ্টক ক'লে, আপুনি যাব মোৰ ঘৰত, তাৰ মই যোগ্য নহয়, কিন্তু আপুনি জাষ্ট এটা ৱৰ্ড কওক আৰু মোৰ সেই বন্দীজন, মোৰ দাসজন সুস্থ হৈ যাব। চাওক প্ৰিয়সকল, সেই সময়তে যেতিয়া যীশুখ্ৰীষ্টই ক'লে তোমাৰ বিশ্বাসৰ দ্বাৰাই হওক, তাৰমানে সেই সেনাপতিজনৰ বিশ্বাসৰ যোগেদি আমি চাওঁ বাইবেলত এইটো ষ্টেট আছে। যেতিয়া আমি মথি 8 অধ্যায় পঢ়োঁ, 8 অধ্যায় 5 পৰা, তাত এই সেনাপতিজনৰ বিষয়ে লিখা আছে, যেতিয়া যীশুখ্ৰীষ্টই ক'লে সেই সময়তে সেই যোনজন বন্দী আছিলে সুস্থ হৈ গ'ল। তো প্ৰিয়সকল, কেতিয়াবা আমাৰ বিশ্বাস হয়তো নহ'ব পাৰে, কিন্তু আমাৰ বন্ধুবৰ্গ, আমাৰ পৰিয়ালবৰ্গ, কাৰোবাৰ বিশ্বাসৰ দ্বাৰা ঈশ্বৰে আমাক সুস্থতা দান কৰে, আমাৰ জীৱনত আচৰিত কাৰ্য কৰে, আমাৰ জীৱনত আশীৰ্বাদ আনে। আৰু এটা ইনষ্টেঞ্চ মই কৈ দিব বিচাৰিছোঁ, আপোনালোকে হয়তো শুনিছে, লুক 5 অধ্যায় 17 পৰা 26 পদ যেতিয়া আমি পঢ়োঁ, আমি গম পাওঁ যীশুখ্ৰীষ্ট এটা ঘৰত বহি আছিলে আৰু সময়ত ইমান ভিৰ হৈ আছিলে যে মানুহবিলাকে সোমাব পৰা নাছিলে। সেই সময়ত আৰু এজন জঠৰ ৰোগীৰ কাহিনী তাত লিখা আছে।
তো সেই জঠৰ ৰোগীজন আহিব পৰা নাছিলে তেতিয়া তেওঁৰ 4জন লগৰ আছিলে আৰু সেই লগৰবোৰে কি কৰিলে চালে আমাৰ লগৰটো বেমাৰ হৈছে জঠৰ ৰোগত তেওঁলোকে গম পালে যে যীশুখ্ৰীষ্ট এনেকুৱা এটা ঘৰত বহি আছে তেওঁলোকে চালে লৈ আনিলে কিন্তু চাইছে সোমাবলৈ ৰাস্তা নাই সেই সময়ত কি কৰিলে সেই 4জন ব্যক্তিয়ে গ'ল এনেকুৱা ঘৰৰ ওপৰেদি তেওঁলোকে টিংপাত বা তেওঁলোকৰ যি চালি আছিলে ওপৰত সেই সকলো অতৰাই কিনে তেওঁলোকে সেই যোন জঠৰ ৰোগী বন্ধুজনক তলত নমাই দিলে যীশুখ্ৰীষ্টৰ ওচৰত সেই সময়ত আমি চাওঁ যীশুখ্ৰীষ্টই তেওঁবিলাকৰ বিশ্বাসৰ দ্বাৰা যোনবিলাক বন্ধুবিলাক আছিলে তেওঁবিলাকৰ বিশ্বাসৰ দ্বাৰা সেই যোনজন জঠৰ ৰোগী তাক সুস্থ কৰি দিছিলে তাক আমি পঢ়িম যেতিয়া আমি লুক তাৰ 5 অধ্যায় 20 পদ এইটো আছে তেতিয়া তেওঁলোকৰ বিশ্বাস দেখি তাৰ মানে যিবিলাক বন্ধুবিলাকে আনিছিলে তেওঁবিলাকৰ বিশ্বাস দেখি যীশুখ্ৰীষ্টই সুস্থ কৰিলে তো প্ৰিয়সকল কেতিয়াবা হয়তো আমাৰ বিশ্বাস নাথাকিব পাৰে কিন্তু আমাৰ বন্ধুবৰ্গ আমাৰ পিতৃ মাতৃৰ আমি যদি প্ৰাৰ্থনা কৰি আছোঁ তেওঁবিলাকৰ কাৰণে আমাৰ বন্ধুবৰ্গৰ কাৰণে আমি প্ৰাৰ্থনা কৰি আছোঁ হয়তো আমাৰ বিশ্বাসৰ দ্বাৰা তেওঁবিলাকে আশীৰ্বাদ পাব পাৰে তেওঁবিলাকে বিশ্বাস নকৰিব পাৰে আমাৰ প্ৰাৰ্থনাৰ দ্বাৰা তেওঁলোকে আশীৰ্বাদ বা সুস্থতা বা ঈশ্বৰৰ কাৰ্য তেওঁলোকৰ জীৱনত হ'ব পাৰে হয়তো কেতিয়াবা আমি বিশ্বাস নকৰিব পাৰোঁ কিন্তু আমাৰ পিতৃ মাতৃ বা আমাৰ বন্ধুবৰ্গ তেওঁবিলাকৰ প্ৰাৰ্থনাৰ যোগেদি আমাৰ জীৱনত আচৰিত কাৰ্য হ'ব পাৰে আৰু কিছুমান প্ৰক্ৰিয়া আছে যাৰ যোগেদি ঈশ্বৰে সুস্থতা দান কৰে প্ৰিয়সকল আমি জানো ঈশ্বৰৰ বহুতো মনোনীত দাসসকল আছে ঈশ্বৰৰ কাৰ্য কৰা লোকসকল আছে তেওঁবিলাকৰ যোগেদিও ঈশ্বৰে বহুত সুস্থতা দান কৰি আছে ইভেন আজিও আমি চাই থাকোঁ তেনেকুৱা বহুতবোৰ হিলাৰসকল আছে যিসকলে হিলিং মিনিষ্ট্ৰি কৰে তেওঁলোকৰ যোগেদি ঈশ্বৰে সুস্থতা দান কৰে তেনেকুৱা এটা ইনষ্টেঞ্চ আমি বাইবেলত চাম ইয়াত আমি যদি দ্বিতীয় ৰজাৱলী 5 অধ্যায় 1 পৰা 19 পদত পঢ়োঁ তাত আমি চাওঁ নামান সেনাপতিৰ বিষয়ে লিখা আছিলে আৰু সেই সেনাপতিজন বহুত মানে শক্তিশালী আছিলে বহুত মাইটি আছিলে আৰু তেওঁৰ যি ৰজা আছিলে তেওঁক বহুত প্ৰেম কৰিছিলে কাৰণ তেওঁৰ যোগেদিয়ে বহুতবোৰ ৰাজ্য তেওঁ অকুপাই কৰিছিলে কিন্তু সেই যোনজন সেনাপতি আছিলে নামান তেওঁৰ গাত কুষ্ঠ ৰোগ আছিলে আৰু সেইটোৱেই তেওঁৰ বহুত মানে এটা দুখৰ কাৰণ আছিলে আৰু সেই সময়ত তেওঁলোকৰ ঘৰত এজন যি ছোৱালী আছিলে ইজৰাইলৰ আৰু সেই ছোৱালীজনীয়ে ক'লে তুমি ইজৰাইলত থকা এজন ঈশ্বৰৰ দাস ওচৰলৈ যোৱা আৰু সেই দাসজনে যেতিয়া তোমাৰ কাৰণে প্ৰাৰ্থনা কৰিব তুমি সুস্থ হৈ যাবা আৰু সেই কথা শুনি কিনে যেতিয়া নামানে গ'ল ইজৰাইলত আৰু সেই সময়ত প্ৰফেট আছিলে এলিছা আমি জানো এলিছা তেওঁ এজন প্ৰফেট আৰু ঈশ্বৰৰ কাৰ্য কৰি আছিলে সেই সময়ত আৰু তেওঁ ঈশ্বৰৰ বহুতবোৰ আচৰিত কাৰ্য কৰি আছিলে যেতিয়া নামানে গ'ল ঘৰ দুৱাৰৰ পৰাই এলিছাই গম পালে আৰু কৈছে যে তুমি জৰ্দন নদীত গৈ 7 বাৰ ডুব লোৱা তাতে তোমাৰ কুষ্ঠৰোগ সুস্থ হ'ব কিন্তু নামান বহুত অহংকাৰী নিচিনা আছিলে আৰু তেওঁ সেই তাক কৰিব নিবিচাৰিলে তেওঁ মনতে ভাবিছিলে আমাৰ দেশতো বহুতবোৰ তেনেকুৱা নদী আছে যদি নদীত গৈ কিনে মোৰ যদি সুস্থ হয় মই তাতে গৈ ধুম তেনেকুৱা ভাবিছিলে কিন্তু যেতিয়া তেওঁ ঘূৰি যাবলৈ লৈছিলে তাৰ পৰা তেতিয়া এজন তেওঁৰ লগত অহা যি দাস আছিলে তেওঁ ক'লে ইমানবোৰ কাৰ্য কৰিলে আপুনি সুস্থ হোৱা নাই এই দাস ঈশ্বৰৰ দাসজনে কোৱা কথাও আপুনি এবাৰ মানি চাওক তাতে সেই কথা মানি কিনে তেওঁলোকে জৰ্দন নদীত গ'ল আৰু নামানে যেতিয়া 7 বাৰ ডুবকি ল'লে তেতিয়া সুস্থ হৈ গ'ল তো প্ৰিয়সকল ইয়াৰ দ্বাৰা মই ক'ব বিচাৰিছোঁ যে এনেকুৱা বহুতবোৰ ঈশ্বৰৰ দাসসকল আছে যাৰ দ্বাৰা ঈশ্বৰে আজি কাৰ্য কৰিছে আচৰিত কৰ্ম কৰি আছে মৃত্যু পৰ্যন্ত জীয়াই আছে আৰু বহুত ডেডলি যি ডিজিজ বেমাৰ আছে তেওঁবিলাকক ঈশ্বৰৰ দাসবিলাকৰ দ্বাৰা সুস্থ কৰাই আছে আৰু বহুত আশীৰ্বাদ ঈশ্বৰৰ আশীৰ্বাদ তেওঁবিলাকৰ দাসবিলাকৰ দ্বাৰা জৰিয়তে আনি আছে তো প্ৰিয়সকল এইবিলাক হৈছে ঈশ্বৰৰ কাৰ্য তেওঁবিলাকৰ দাসৰ দ্বাৰাও কৰে কিন্তু এনেকুৱা বহুতবোৰ ইনষ্টেঞ্চেছ আছে য'ত নেকি লোকবিলাকে কয় সেই ঈশ্বৰৰ দাসজনটো ইমান মিছা শিক্ষা দি থাকে ঈশ্বৰে কেনেকৈ তেওঁৰ যোগেদি কাৰ্য কৰে কিছুমানে কয় সেই ঈশ্বৰৰ দাসজন ইমান মিছা কথা কৈ পাপত লিপ্ত আছে হ'লেও ঈশ্বৰে তেওঁৰ যোগেদি ইমান কাৰ্য কেনেকৈ কৰি আছে সেইটো চবতকৈ ডাঙৰ প্ৰশ্ন হয়তো আমাৰ আজিৰ যিটো সিচুৱেশ্যন আমি চাই আছোঁ তো প্ৰিয়সকল মই আপোনালোকক এটা ইনষ্টেঞ্চ কৈ দিব বিচাৰিছোঁ যেতিয়া যীশুখ্ৰীষ্টই পৰিচৰ্যা কৰি আছিলে তেওঁৰ 12জন শিষ্য আছিলে 12জন শিষ্যৰ ভিতৰত জুদাছ ইস্কাৰিয়ট বুলি এজন আছিল ইস্কৰিয়তীয়া জিহুদা বুলি আমি সকলোৱে জানো আৰু ইস্কৰিয়তীয়া জিহুদাৰ বিষয়ে যীশুখ্ৰীষ্টই বহুত আগৰ পৰা জানিছিলে কাৰণ তেওঁ ঈশ্বৰ হয় সৰ্বজ্ঞানী ঈশ্বৰ হয় আমি সামছ নম্বৰ 139 পঢ়োঁ ঈশ্বৰ সৰ্বজ্ঞানী হয় তেওঁৰ উপস্থিত সকলো ঠাইতে আৰু তেওঁ সকলো জানে আমাৰ মনত কি আছে তাকো জানে আৰু যীশুখ্ৰীষ্টই জানিছিলে কেনেকৈ জিহুদা ইস্কাৰিয়তে তেওঁক ধৰুৱাব আৰু ক্ৰুচ পৰ্যন্ত লৈ যাব তো প্ৰিয়সকল আমি জানো যীশুখ্ৰীষ্টই সকলো জানি বুজিও
জিহুদা ইস্কৰিয়তক প্ৰেম কৰিছিলে আৰু তেওঁৰ লগত থৈছিলে আনকি যেতিয়া লাষ্ট সাফাৰ হৈ আছিলে যেতিয়া ক্ৰুচত মৃত্যুৰ একদিন আগত সেই সময়তো যীশুখ্ৰীষ্টই কৈছিলে যে আমাৰ মাজৰ এজনে কোনোবাই মোক মানে মিছা কথা কৈ কিনে মোক ধোকা দি কিনে মোক শত্ৰুৰ হাতত সোধাই দিব সেই কথাও পৰ্যন্ত কৈছিলে তাৰ মানে যীশুখ্ৰীষ্টই সকলো জানিছিলে জিহুদা ইস্কৰিয়তৰ বিষয়ে হ'লেও ঈশ্বৰৰ ইমান ডাঙৰ পৰিকল্পনা যে পূৰ্ণ হ'ব কাৰণ যীশুখ্ৰীষ্টৰ মৃত্যু যি ক্ৰুচত হ'ল তাৰ ভৱিষ্যতবাণী অলৰেডি কৰা হৈছিলে তো সেই পৰিকল্পনা যে পূৰ্ণ হ'ব আৰু ঈশ্বৰৰ মহান পৰিকল্পনা পূৰ্ণ হ'বৰ কাৰণে ঈশ্বৰৰ ৰাজ্য বৃদ্ধিৰ অৰ্থে তেওঁৰ নামৰ অৰ্থে জিহুদা ইস্কৰিয়তক ঈশ্বৰে ব্যৱহাৰ কৰি আছিলে তাৰ মানে তেওঁৰ নামৰ অৰ্থে জিহুদা ইস্কৰিয়তক ঈশ্বৰে তেওঁৰ লগত থৈছিলে সকলো জনা পৰ্যন্তও ঈশ্বৰে জিহুদা ইস্কৰিয়তক থৈছিলে নিজৰ লগত তো প্ৰিয়সকল এনেকুৱা বহুতবোৰ ইনষ্টেন্সেছ আছে য'ত নেকি ঈশ্বৰৰ দাসসকল ভাল নহয় হয়তো তেওঁবিলাকে পাপত লিপ্ত আছে আৰু এনেকুৱা বহুতবোৰ ঠাইত আছে যিবিলাকে মিছা শিক্ষা দি আছে কিন্তু তেওঁবিলাকৰ যোগেদি ঈশ্বৰেও কাৰ্য কৰি আছে তো প্ৰিয়সকল এইটো তেওঁবিলাকৰ কাৰণে নহয় সেই দাসবিলাকৰ কাৰণে নহয় যিবিলাকে মিছা মানে পাপত লিপ্ত হৈ কাৰ্য কৰে তেওঁবিলাকৰ কাৰণে নহয় কিন্তু ঈশ্বৰে তেওঁৰ ৰাজ্য বৃদ্ধিৰ অৰ্থে তেওঁৰ পৰিকল্পনা যে পূৰ্ণ হ'ব এই পৃথিৱীত সেই কাৰণে আৰু হয়তো তেওঁৰ নামৰ মহিমাৰ অৰ্থে সেই দাসবিলাকক ব্যৱহাৰ কৰি আছে কিন্তু তেওঁবিলাকৰ যে সুদবিচাৰ নহ'ব এনে নহয় তেওঁবিলাকৰ সুদবিচাৰ হ'ব কিন্তু ঈশ্বৰৰ যি কাৰ্য হ'বলগীয়া আছে সেই কাৰ্যৰ অৰ্থে ঈশ্বৰে তেওঁবিলাকক ব্যৱহাৰ কৰে তো প্ৰিয়সকল মই 4টা ইনষ্টেন্সেছ ক'লোঁ আপোনালোকক য'ত নেকি ঈশ্বৰে আমাৰ বিশ্বাসৰ দ্বাৰা আমাক সুস্থ কৰে আচৰিত কাৰ্য কৰে আমাক আশীৰ্বাদ কৰে হয়তো আমাৰ পিতৃ মাতৃৰ যোগেদি আমাৰ বন্ধুবৰ্গৰ যোগেদি আমাৰ জীৱনত আশীৰ্বাদ কৰে হয়তো ঈশ্বৰৰ দাসবিলাকৰ যোগেদিও আমাৰ জীৱনত আশীৰ্বাদ কৰে আৰু কেতিয়াবা হয়তো দাসসকল বেয়া হ'বও পাৰে পাপত লিপ্ত হ'বও পাৰে কিন্তু ঈশ্বৰে তেওঁবিলাকক ব্যৱহাৰ কৰে ঈশ্বৰৰ নামৰ কাৰণে তেওঁৰ মহিমাৰ কাৰণে আৰু তেওঁৰ সভাৰেন প্লান যে সিদ্ধ হ'ব সেই কাৰণে ঈশ্বৰে তেওঁবিলাকক ব্যৱহাৰ কৰে তো প্ৰিয়সকল এই সকলো দ্বাৰা আমি গম পাওঁ যে ঈশ্বৰৰ আমাৰ জীৱনত কেনেকৈ কাৰ্য কৰে আৰু এইটো নহয় যে সকলো যি মিৰাকল হৈ আছে আমাৰ জীৱনত হয়তো কেতিয়াবা আমি সুস্থ হৈ যাওঁ কেতিয়াবা হয়তো আমাৰ জীৱনত বহুত ডাঙৰ আশীৰ্বাদ আহি যায় সকলো যে ঈশ্বৰৰ যোগেদি হৈছে প্ৰিয়সকল মই আপোনালোকক জনাই দিব বিচাৰিছোঁ যে কিছুমান কাৰ্যত শয়তানো বহুত কাৰ্য কৰি আছে কাৰণ শয়তানো বহুতবোৰ মিৰাকল কৰিব পাৰে আমি যাত্ৰা পুস্তকত পঢ়িবলৈ পাওঁ যেতিয়া ঈশ্বৰে মুচিক পঠিয়াইছিলে ফাৰোন ৰজাৰ ওচৰত যে তুমি যোৱা আৰু মোৰ লোকবিলাকক তাৰ পৰা উলিয়াই লৈ আহা ইজিপ্তৰ পৰা সেই সময়ত ঈশ্বৰে মুচিক বহুত শক্তি দিছিলে আৰু তেওঁ এটা লাখুটি পেলাই কিনে সাপ বনাই দিছিলে আৰু সেই সময়ত ফাৰোন ৰজাইও বহুতবোৰ মেজিচিয়ানক মাতিছিলে আৰু তেওঁবিলাকে একেই ছেম টু ছেম মিৰাকল কৰিছিলে তো প্ৰিয়সকল আমি জানিব লাগিব যে শয়তানৰো বহুত শক্তি আছে আৰু তেওঁ মিৰাকল কৰিব পাৰে ঈশ্বৰৰ লোকবিলাকক ভ্ৰান্তি কৰিবৰ কাৰণে এই বিষয়ে আমি আগন্তুক ভিডিঅ'ত আৰু কথা পাতিম তো প্ৰিয়সকল আজি মই আপোনালোকক 4টা ইনষ্টেন্স দিলোঁ ঈশ্বৰে কেনেকৈ কাৰ্য কৰে কেনেকৈ আমাৰ যেন আশীৰ্বাদ আনে মই আশা কৰিছোঁ এই ভিডিঅ'ৰ দ্বাৰা আপোনালোকে আশীৰ্বাদ প্ৰাপ্ত হৈছে ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক প্ৰেইজ দ্য লৰ্ড